নমস্কাৰ, মই ডাক্তৰ সৌৰভ। এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা হেল্থ টপিকৰ ওপৰত বনাবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোত মই ৰাতি শুতে বহুত বেছি নাক বাজে এই বস্তুটোৰ ওপৰত ডিটেইলি ক'বলৈ চেষ্টা কৰিম। ৰাতি নাক বজাটো নৰ্মেল নে? ৰাতি বহুত বেছি যদি নাক বাজে লগতে আপোনাৰ প্ৰেছাৰ আছে, এইটো নৰ্মেল হয়নে? আহক জানো। ৰাতি যদি অলপ নাক বাজে এইটো নৰ্মেল হয়, কিন্তু আপোনালোকে যদি বহুত বেছি শকত, গলটোৰ সাইজটো বহুত বেছি ডাঙৰ, জিভাখন অলপ ডাঙৰ, নাকটো বহুত বেছি বাজে, লগতে কেতিয়াবা ৰাতি উশাহ ল'ব দিগদাৰ হয়, সাৰ পাই যায়, ৰাতিপুৱা উঠাৰ পিছতো টোপনি লাগি থাকে, মূৰটো বহুত বেছি বিষায়। তো এই কণ্ডিশ্যনটো হৈছে অবষ্ট্ৰাকটিভ স্লিপ এপনিয়া। অবষ্ট্ৰাকটিভ মানে যিটো শ্বাসনলী দি আমি উশাহ লওঁ, সেইটো ৰাতি শোৱাৰ সময়ত বহুত বেছি শকত মানুহৰ তাত সেইটো সৰু হৈ যায়। জিভাখন ডাঙৰ থাকিলে, গলটো ডাঙৰ থাকিলে, বহুত বেছি শকত মানুহত সেইটো সৰু হৈ যায় কাৰণে শ্বাসনলীৰ সাইজটো সৰু হৈ যায়। তেতিয়া বহুত বেছি উশাহ ল'ব দিগদাৰ হ'ব পাৰে, বহুত বেছি নাক বাজিব পাৰে। যদি বহুত বেছি নাক বাজিছে লগতে উশাহ ল'ব দিগদাৰ হৈছে, ৰাতিপুৱা উঠি পেলাইও আপোনালোকৰ মূৰ বিষ হৈ আছে, টোপনি দিনটো লাগি আছে, বহুত বেছি প্ৰেছাৰ আছে, প্ৰেছাৰটো ভালকে কণ্ট্ৰল হোৱা নাই, এইটো অবষ্ট্ৰাকটিভ স্লিপ এপনিয়াৰ লক্ষণ হ'ব পাৰে। অবষ্ট্ৰাকটিভ স্লিপ এপনিয়া যদি আপোনালোকৰ আছে, ভালকে যদি কণ্ট্ৰল নকৰে চিকিৎসকৰ সহায় লৈ পেলাই, ই এটা ইম্পৰ্টেণ্ট কাৰণ প্ৰেছাৰটো ভালকে কণ্ট্ৰল নোহোৱা, ডায়েবেটিছ হ'ব পাৰে আৰু হাৰ্ট এটেকলৈকে ই যাব পাৰে প্ৰেছাৰটো ভালকে কণ্ট্ৰল নহ'লে, ষ্ট্ৰকো হ'ব পাৰে। যদি লক্ষণ আপোনালোকৰ আছে, যদি আপোনালোকৰ বহুত বেছি নাক বাজে, প্ৰেছাৰটো ভালকে কণ্ট্ৰল হোৱা নাই, ৰাতিপুৱা উঠিও বহুত বেছি মূৰ বিষাই আছে, টোপনি লাগি আছে, ৰাতিও নাক বাজি পেলাই উশাহ ল'ব দিগদাৰ হৈ পেলাই সাৰ পাই গৈছে মাজে, তো এইটো অবষ্ট্ৰাকটিভ স্লিপ এপনিয়া লক্ষণ হ'ব পাৰে। ওচৰৰ চিকিৎসালয়ত মেডিচিন ডক্টৰ নাইবা পালমোনাৰী মেডিচিন ডক্টৰক কনচাল্ট কৰক, উচিত ট্ৰিটমেণ্ট ল'ব লাগিব এইটোৰ কাৰণে। যদি এই কণ্ডিশ্যনটো ভালকে কণ্ট্ৰল কৰা নাযায়, প্ৰেছাৰটো ভালকে কণ্ট্ৰল নহ'ব, হাৰ্ট এটেক, ষ্ট্ৰোক হোৱাৰ এটা ৰিস্ক হৈ যায় এই কণ্ডিশ্যনটো থাকিলে। ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই বস্তুটো আমি জানিব লাগিব, এইখিনি আমি সজাগ হ'ব লাগিব। আৰু কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।